নমস্কাৰ টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই গৌৰৱ গগৈৰ বিৰুদ্ধে জাঙুৰ খাইছে দল সংগঠন স্পষ্ট কৰিছে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত গৌৰৱ গগৈয়ে নিজৰ স্থিতি দেখুৱাব লাগিব অন্যথা প্ৰতিবাদ হ'ব ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব গৌৰৱ গগৈ সমান্তৰালকৈ কংগ্ৰেছ আৰু কৈছে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰক গৌৰৱ গগৈ শীঘ্ৰেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰক আৰু গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে গৌৰৱ গগৈ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে আৰু এনেকৈ জাঙুৰ খাইছে দল সংগঠন আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম মেড বিগ ব্ৰেকিং গৌৰৱ গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল জাতীয় দল সংগঠন মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই জাঙুৰ খাই উঠিল দল সংগঠন 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰক গৌৰৱ গগৈ দল সংগঠনৰ পোনপটীয়া হুংকাৰ অন্যথা কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰক গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই ৰাজ্যত উত্তপ্ত পৰিস্থিতি প্ৰতিবাদ সাব্যস্ত হৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈছে গৌৰৱ গগৈ কিয় ইমান পাকিস্তানী প্ৰেমী প্ৰশ্ন কৰিছে কিয় ইমান পাকিস্তানী প্ৰেমী কিয় তেওঁ ইমান প্ৰেম দেখুৱাই এইবিলাকৰ প্ৰতি অবৈধ বাংলাদেশীৰ কাৰণে গৌৰৱ গগৈ কিয় ইমান চিন্তা কৰে এই সকলোবিলাকৰ উত্তৰ পালে অসমীয়াই এই মন্তব্য জাতীয় দল সংগঠনৰ এই সকলোবোৰ কথা মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিলে আৰু গৌৰৱ গগৈয়ে 24 ঘণ্টাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব গৌৰৱ গগৈয়ে স্থিতি যদি স্পষ্ট নকৰে তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব পোনপটীয়া হুংকাৰ স্পষ্ট কৰিছে এই কথা গৌৰৱ গগৈ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগে পাকিস্তানী প্ৰেমী গৌৰৱ গগৈ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে যদি সঁচাকৈয়ে পাকিস্তানৰ সৈতে লিংক আছে তেন্তে গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ এই দাবী হৈছে জাতীয় দল সংগঠনৰ গৌৰৱ গগৈৰ দৰে ব্যক্তি যদি অসমত থাকে তেন্তে অসম শেষ হৈ যাব ভাৰত শেষ হৈ যাব গতিকে এনেকুৱা ব্যক্তিক অসমে বৰ্জন কৰিব লাগে কংগ্ৰেছে যদি অসমৰ কথা চিন্তা কৰে তেন্তে গৌৰৱ গগৈক বহিষ্কাৰ কৰক আৰু এনেকৈ জাঙুৰ খাইছে উজনিৰ দল সংগঠন গৌৰৱ গগৈক মুকলি প্ৰত্যাহ্বান জাতীয় দল সংগঠনৰ স্পষ্ট কৰিছে 24 ঘণ্টাৰ ভিতৰত গৌৰৱ গগৈ নিজৰ স্থিতি দেখুৱাব লাগিব আৰু আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে স্পষ্ট কৰিলে গৌৰৱ গগৈ পাকিস্তান লিংকৰ কথা আলী তেওকি শেখ সমান্তৰালকৈ গৌৰৱ গগৈ আৰু এলিজাবেথ কলবাৰ্ণৰ কি সম্পৰ্ক এই সকলোবোৰ কথাতে উদঙালে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ 10 দিন পাকিস্তানৰ কোন প্ৰান্তত আছিল গৌৰৱ গগৈ ISIৰ সৈতে কি সম্পৰ্ক কাৰ আমন্ত্ৰণে গৈছিল সকলো কথা উদঙালে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল সংগঠন স্পষ্ট কৰিছে সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত আমাক উত্তৰ লাগিব স্থিতি স্পষ্ট কৰিব লাগিব অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আৰু আজি মুখ্যমন্ত্ৰীয়ে সকলো কথা সদৰি কৰিলে সংবাদ মাধ্যমৰ সন্মুখত সকলো কথা ভাদিল কৰা হ'ল আৰু তাৰ পিছতেই স্পষ্ট কৰিছে জাতীয় দল সংগঠনে যে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগে গৌৰৱ গগৈক অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব আৰু গৌৰৱ গগৈ 24 ঘণ্টাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু এনেকৈ বৰ্তমান সময়ত জাঙুৰ খাই উঠিছে উজনিৰ দল সংগঠন স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিয়াৰ পিছতেই গৌৰৱ গগৈক জাতিদ্ৰোহী আখ্যা দিছে পাকিস্তানী প্ৰেমী আখ্যা দিছে গৌৰৱ গগৈৰ দৰে ব্যক্তি যদি অসমত থাকে বা ভাৰতত থাকে তেন্তে অসম শেষ হৈ যাব ভাৰত শেষ হৈ যাব আৰু এনেকৈ পুনৰ এবাৰ জাঙুৰ খাই উঠিছে জাতীয় দল সংগঠন আমাৰ ওচৰত ভাষ্য আহি পৰিছে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আজি যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক প্ৰেছ কনফাৰেন্স কৰিলে আমাৰ সন্মানীয় সংসদ গৌৰৱ গগৈ ডাঙৰীয়া তথা প্ৰদেশ কংগ্ৰেছৰ অসমৰ সভাপতিক লৈ গতিকে আমি আচৰিত হৈছোঁ যে আজি গম পাইছোঁ যে তেওঁ ইমান পাকিস্তান প্ৰেমী কিয় তেখেতৰ আধাংগিনী ইমান পাকিস্তান প্ৰেমী কিয় ইমান অবৈধ মিয়া বাংলাদেশীৰ কাৰণে তেখেতে জি জান দিয়ে কিয় ইমান অবৈধ বাংলাদেশী তেখেতে প্ৰেমত পৰে কিয় কংগ্ৰেছ চৰকাৰ অহাৰ পিছত যিসমূহ উচ্ছেদিত মাটি সেই মাটিসমূহ ঘূৰাই দিম বুলি কৈছিল অবৈধ মিয়া বাংলাদেশীক কিয় ৰক্ষণাবেক্ষণ দি আছিল আজি জল পটপটকৈ সকলো কথা ফাদিল কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ 24 ঘণ্টা সময় আপোনাক দিছোঁ
যিসমূহ কথা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সত কৈছে আপুনি 24 ঘণ্টাৰ ভিতৰত আপুনি স্থিতি স্পষ্ট কৰক, অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ সন্মুখীন হ'বলৈ আপুনি সাজু থাকক। তথা আমি এটা কথা আপোনাক ক'ব বিচাৰিছোঁ, অসমীয়া যুৱ মঞ্চৰ লগতে অসমৰ জনগণে কিন্তু আপোনাক এৰি নিদিম। কাৰণ চাওক, আমি এটাই কথা ক'ব বিচাৰিছোঁ, আপুনি ইমান পাকিস্তান প্ৰেমিক কিয় আছিল, কিয় হৈছিল আমি নাজানো, কিন্তু আজি আমাৰ কেপ্টেইন জিন্তু গগৈৰ কথা আমি আজিও পাহৰিব পৰা নাই। আমি আজিও পাহৰিব পৰা নাই মুম্বাইত তাজত হোৱাৰ সেই ঘটনাৰ কথা। আমি আজিও পাহৰিব পৰা নাই পেহেলগামৰ সেই জম্মু কাশ্মীৰত 26জন নিৰ্দোষী লোকক বিচাৰি হিন্দু নে মুছলিম সুধি আছিল ইয়াত। সেই কথা আজিও কিন্তু পাহৰি যাব পৰা নাই। আজি কেইদিনমান হৈছে এই আমাৰ দিল্লীত ডক্টৰ ইঞ্জিনিয়াৰ, তেওঁলোকৰ পাকিস্তানৰ ডক্টৰ ইঞ্জিনিয়াৰ আহি পেলাই বম দি পেলাই আমাৰ ইয়াত মানুহ উৰুৱাই দিলে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, যদি সঁচা অৰ্থত আপুনি অসমৰ জনগণৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছিলে বা আমি দেখিছিলোঁ, আমি কিবা এটা ভাবিছিলোঁ, কিন্তু এতিয়া গম পাই গ'লোঁ সম্পূৰ্ণ কথা যে আপুনি এজন পাকিস্তানৰ প্ৰেমী। কাৰণ কি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জলজল পটপটকৈ আপোনাৰ কথা চব উলিয়াই দিলে। কাৰণ কি চাওক, আমি শান্তিত নাথাকোঁ, আপোনাৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ হ'ব যদি অতি আপুনি স্থিতি স্পষ্ট নকৰে। কাৰণ কেলৈ চাওক, আপুনি কেনেকুৱা ধৰণৰ মানুহ আপুনি কওকচোন বাৰু। ইণ্ডিয়াত আমাৰ ভাৰতত কি আপোনাৰ আধাংগিনীৰ কাৰণে কি চাকৰি নাছিল, NGO নাছিল? ইমান কি দৰমহা নিদিলেহেঁতেন? আমাকে যদি ক'লেহেঁতেন আমি ভাৰত চৰকাৰ ক'লোহেঁতেন যে গৌৰৱ গগৈ ডাঙৰীয়া আধাংগিনীক ইয়াতে ভিজা পাছপৰ্ট ল'ব, ইয়াৰ স্থায়ী বাসিন্দা পত্ৰ ল'ব, গতিকে তেওঁক এটা চাকৰি দিয়ক। আপুনি যদি নোৱাৰিছিল, গতিকে আমি এটাই কথা राहुल गांधी जी को हम लोग बोलना चाहते हैं कि ये जो आपका जो ये गौरव गोगोई जी है, असम के आप लोगों का कांग्रेस के सभापति है, संसद है, तो उनको तुरंत उसका ऊपर सख्त कार्रवाई किया जाए और इनको जो है आपका कांग्रेस पार्टी से निकाला जाए। और आमी आमार मुख्यमंत्री डाঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, যদি তেখেতে সঁচাকৈ পাকিস্তানৰ লগত তেখেতৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ লিংক আছে, আপোনালোকে প্ৰমাণ সহকাৰে পাইছে, ইমিডিয়েট 24 ঘণ্টাৰ ভিতৰত তেখেতক গ্ৰেপ্তাৰ কৰক আৰু জেলত দিবৰ বাবে আমি বিজেপিৰ কৰ্মকৰ্তা ওলাই আহিছে। এনফালে জাতীয় দল সংগঠনৰ হুংকাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। পোনপটীয়া হুংকাৰ দিছে গৌৰৱ গগৈ। 24 ঘণ্টাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব, অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব। পোনপটীয়া হুংকাৰ। আৰু এনেকৈ ৰাজপথত ওলাই অহা দেখিবলৈ পোৱা গৈছে সকলো লোক। ৰাজ্যৰ কেইবাটাও প্ৰান্তত সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ। আনফালে জাতীয় দল সংগঠন জাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে। এনেকৈ গৌৰৱ গগৈ গৌবেগ ধ্বনিৰে তেওঁ দিছে পাকিস্তানী মুৰ্দাবাদ ধ্বনিৰে সম্বোধন কৰিছে আৰু সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। গৌৰৱ গগৈ হাই ধ্বনিৰে এনেকৈ সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ গৌৰৱ গগৈৰ বিৰুদ্ধে। ৰাজপথত উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰাৰ পিছতেই জাঙুৰ খাইছে সকলো দল সংগঠন, সমান্তৰালকৈ জনতাৰ জাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে। স্পষ্টকৈ কৈছে গৌৰৱ গগৈয়ে 24 ঘণ্টাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব, অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব। সমান্তৰালকৈ যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়, পাকিস্তানী প্ৰেমী হয়, তেন্তে গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ। এই সকলো কথা যদি তেওঁ স্থিতি স্পষ্ট নকৰে, তেন্তে প্ৰতিবাদৰ সন্মুখীন হ'ব কংগ্ৰেছ। আৰু কংগ্ৰেছ দলক হুংকাৰ দিছে যে গৌৰৱ গগৈ বহিষ্কাৰ কৰক কংগ্ৰেছৰ পৰা, অন্যথা অসমত ভয়াৱহ পৰিস্থিতি হ'ব। কংগ্ৰেছৰ বিৰুদ্ধে জাঙুৰ খাইছে সকলো দল সংগঠন। ৰাজপথত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। আৰু এনেকৈ সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছিলে। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ সকলো তথ্য উদঙাই দিছিলে। গৌৰৱ গগৈ আৰু এলিজাবেথৰ সৈতে পাকিস্তানৰ কি লিংক আছে, আলী তৌকী শ্বেখৰ সৈতে পাকিস্তানৰ সৈতে তেওঁলোকৰ কি লিংক আছে, সকলো তথ্য মুখ্যমন্ত্ৰীয়ে উদঙাই দিলে। ভাৰতত থাকি পাকিস্তানৰ পৰা দৰমহা লৈছিল এলিজাবেথে। সমান্তৰালকৈ ভাৰতৰ তথ্য পাকিস্তানক যোগান ধৰিছিল এলিজাবেথে। কেন্দ্ৰীয় গৃহ বিভাগে সকলো আহ্বান জনাইছে তদন্ত কৰিবলৈ, কিন্তু সকলো তথ্য উদঙাই দিয়াৰ পিছতে জাঙুৰ খাই উঠিছে সকলো দল সংগঠন। সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। স্পষ্ট কৰিছে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। যদি এনেকুৱা ব্যক্তি অসমত থাকে, তেন্তে অসম শেষ হৈ যাব, অসম নাইকিয়া হৈ যাব। গতিকে এনেকুৱা ব্যক্তিক বহিষ্কাৰ কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। জাঙুৰ খাই উঠিছে সকলো দল সংগঠন। সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। জাতীয় দল সংগঠনৰ মন্তব্য আছে আমাৰ ওচৰত, পুনৰ এবাৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আজি যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক প্ৰেছ কনফাৰেন্স কৰিলে,
আমাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া তথা প্ৰদেশ কংগ্ৰেছৰ অসমৰ সভাপতিক লৈ গতিকে আমি আচৰিত হৈছোঁ যে আজি গম পাইছোঁ যে তেওঁ ইমান পাকিস্তান প্ৰেমী কিয়, তেখেতৰ আধাংগিনী ইমান পাকিস্তান প্ৰেমী কিয় ইমান অবৈধ মিয়া বাংলাদেশীৰ কাৰণে তেখেতে যি জান দিয়ে, কিয় ইমান অবৈধ বাংলাদেশী তেখেতে প্ৰেমত পৰে, কিয় কংগ্ৰেছ চৰকাৰ অহাৰ পিছত যিসমূহ উচ্ছেদিত মাটি সেই মাটিসমূহ ঘূৰাই দিম বুলি কৈছিল অবৈধ মিয়া বাংলাদেশীক, কিয় ৰক্ষণাবেক্ষণ দি আছিল, আজি জল পটকৈ সকলো কথা ফাদিল কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ, 24 ঘণ্টা সময় আপোনাক দিছোঁ। যিসমূহ কথা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সত কৈছে, আপুনি 24 ঘণ্টাৰ ভিতৰত আপুনি স্থিতি স্পষ্ট কৰক, অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ সন্মুখীন হ'বলৈ আপুনি সাজু থাকক। তথা আমি এটা কথা আপোনাক ক'ব বিচাৰিছোঁ, অসমীয়া যুৱ মঞ্চৰ লগতে অসমৰ জনগণে কিন্তু আপোনাক এৰি নিদিম। কাৰণ চাওক, আমি এটাই কথা ক'ব বিচাৰিছোঁ, আপুনি ইমান পাকিস্তান প্ৰেমিক কিয় আছিল, কিয় হৈছিল আমি নাজানো, কিন্তু আজি আমাৰ কেপ্টেইন জিন্তু গগৈৰ কথা আমি আজিও পাহৰিব পৰা নাই। আমি আজিও পাহৰিব পৰা নাই মুম্বাইত তাজত হোৱাৰ সেই ঘটনাৰ কথা। আমি আজিও পাহৰিব পৰা নাই পেহেলগামৰ সেই জম্মু কাশ্মীৰত 26জন নিৰ্দোষী লোকক বিচাৰি হিন্দুলে মুছলিম সুধি আছিল ইয়াত। সেই কথা আজিও কিন্তু পাহৰি যাব পৰা নাই। আজি কেইদিনমান হৈছে এই আমাৰ দিল্লীত ডক্টৰ ইঞ্জিনিয়াৰ, তেওঁলোকৰ পাকিস্তানৰ ডক্টৰ ইঞ্জিনিয়াৰ আহি পেলাই বম দি পেলাই আমাৰ ইয়াত মানুহ উৰুৱাই দিলে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, যদি সঁচা অৰ্থত আপুনি অসমৰ জনগণৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছিলে বা আমি দেখিছিলোঁ, আমি কিবা এটা ভাবিছিলোঁ, কিন্তু এতিয়া গম পাই গ'লোঁ সম্পূৰ্ণ কথা যে আপুনি এজন পাকিস্তানৰ প্ৰেমী। কাৰণ কি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জল পটকৈ আপোনাৰ কথা চব উলিয়াই দিলে। কাৰণ কি চাওক, আমি শান্তিত নাথাকোঁ, আপোনাৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ হ'ব যদি অতি শীঘ্ৰে আপুনি স্থিতি স্পষ্ট নকৰে। কাৰণ কেলৈ চাওক, আপুনি কেনেকুৱা ধৰণৰ মানুহ আপুনি কওকচোন বাৰু। ইণ্ডিয়াত আমাৰ ভাৰতত কি আপোনাৰ আধাংগিনীৰ কাৰণে কি চাকৰি নাছিল, NGO নাছিল? ইমান কি দৰমহা নিদিলেহেঁতেন? আমাকে যদি ক'লেহেঁতেন, আমি ভাৰত চৰকাৰক ক'লোহেঁতেন যে গৌৰৱ গগৈ ডাঙৰীয়া আধাংগিনীক ইয়াতে ভিজা পাছপৰ্ট ল'ব, ইয়াৰ স্থায়ী বাসিন্দা পত্ৰ ল'ব, গতিকে তেওঁক এটা চাকৰি দিয়ক। আপুনি যদি নোৱাৰিছিল। গতিকে আমি এটাই কথা, राहुल गांधी जी को हम लोग बोलना चाहते हैं कि ये जो आपका जो ये गौरव गोगोई जी है, असम के आप लोगों का कांग्रेस के सभापति है, संसद है, तो उनको तुरंत उसका ऊपर सख्त कार्रवाई किया जाए और इनको जो है आपका कांग्रेस पार्टी से निकाला जाए। और आमी आमार मुख्यमंत्री डाঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, যদি তেখেতে সঁচাকৈ পাকিস্তানৰ লগত তেখেতৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ লিংক আছে, আপোনালোকে প্ৰমাণ সহকাৰে পাইছে, ইমিডিয়েট 24 ঘণ্টাৰ ভিতৰত তেখেতক গ্ৰেপ্তাৰ কৰক আৰু জেলত দিবৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। কাৰণ এনেকুৱা ধৰণৰ মানুহ যদি থাকিবলৈ হয়, আমাৰ অসমখন শেষ হৈ যাব, আমাৰ ভাৰত শেষ হৈ যাব, অসমৰ লগতে গোটেই ভাৰতখন শেষ হৈ যাব। কিবা যদি পাকিস্তানৰ লগত যদি কিবা চোৰাংচোৱাৰ লগত যদি আমাৰ কিবা আমাৰ ভিতৰুৱা কিবা খবৰ যদি তেখেতে লেনাদেনা কৰিছে, এতিয়া কেনেকৈ গম পাম আমি? গতিকে গৃহ বিভাগক আমি অনুৰোধ জনাইছোঁ যে এওঁৰ ওপৰত এটা উচ্চ তদন্ত কৰিব লাগে, আৰু যিখিনি কথা আৰু ওলোৱা নাই সেইখিনি কথা উলিয়াব লাগে, উলিয়াই এখেতক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু কংগ্ৰেছ দলক আমি আহ্বান জনাইছোঁ যে সঁচাকৈ যদি আপোনালোকে অসমৰ বা ভাৰতক লৈ আপোনালোকে কাম কৰিম বুলি ভাবিছে, সপোন দেখিছে, গৌৰৱ গগৈ আপোনালোকে উলিয়াই দিয়ক, দলৰ পৰা একদম বহিষ্কাৰ কৰক। অন্যথা কিন্তু কংগ্ৰেছ দলক কেতিয়াও অসমৰ জনগণে কিন্তু ক্ষমা নকৰিব। নহ'লে চিধা কথা, আমিতো নকৰোঁৱেই। প্ৰমাণ সহকাৰে যদি পাবলৈ হয়, তেওঁ যদি 24 ঘণ্টাৰ ভিতৰত তেওঁ যদি কোনো স্থিতি স্পষ্ট নকৰে, আমাৰ অসমীয়া যুৱ মঞ্চৰ লগতে কিন্তু অসমৰ জনগণে কোনো কিন্তু তেখেতক ক্ষমা নকৰে। কিন্তু চিধা কথা, আমিতো তেখেতক হিৰো বুলি ভাবিছিলোঁ যে আমাৰ ইউথ জেনেৰেশ্যনে তেখেতৰ হিৰো, ভৱিষ্যত দিন তেখেতক লৈ দেখিছিলে বহুতে। কিন্তু আজি কি হ'ল? ঠিক নিজৰে লাজ লাগিছে আপোনাক আমাৰ সংসদ বুলি ক'বলৈ, নিজৰ লাজ লাগিছে আপুনি এজন কংগ্ৰেছৰ সভাপতি বুলি ক'বলৈ। গতিকে আপুনি সময় থাকোঁতেই স্থিতি স্পষ্ট কৰক, নহ'লে আপোনাৰ বিৰুদ্ধে কিন্তু ভয়ংকৰ প্ৰতিবাদ হ'ব। চিধা কথা, স্পষ্ট কথা। আৰু যদিয়েই আমি গম পাইছোঁ ইতিমধ্যে যে আপোনাৰ এগৰাকী কন্যাৰ ব্ৰিটিছৰ পাছপৰ্ট আছে, তেখেতক কিবা খ্ৰীষ্টান ধৰ্ম দি থৈছে আৰু ল'ৰাজন কিবা হিন্দু আপুনি ধৰ্ম দি থৈছে। গতিকে এনেকুৱা অনুভৱ হৈছে যেন কাইলৈ কিবা এটা আপুনি ইয়াত ঘটনা পেলাই আপুনি ডাইৰেক্ট ব্ৰিটিছ আপুনি পলাই গুচি যাব। গতিকে সেইখিনি নহওঁতে গৃহ বিভাগ আমাৰ
সক্ৰিয় হ'ব লাগিব, অসম চৰকাৰ সক্ৰিয় হ'ব লাগিব। ইয়াৰ আৰু কি আছে কি তন্ন পুংখানুপুংখভাৱে গোটেই কথাখিনি উলিয়াই পেলাই এখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। আৰু যদি গ্ৰেপ্তাৰ নকৰে আমি কিন্তু অসমীয়া জনতা শান্তত নাথাকিম। আৰু এটা কথা ক'ব বিচাৰিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়া